প্ৰেজ দ্য লৰ্ড, ঈশ্বৰৰ প্ৰশংসা হওক। আহক আমি ঈশ্বৰৰ বাক্য চাম, যি আমি চাইছিলোঁ হিতোপদেশৰ 6 অধ্যায় 1 পদৰ পৰা আমি 21 পদলৈ চাইছিলোঁ। আজি চাম 22 পদৰ পৰা আমি 35 পদলৈ চাম। ঈশ্বৰে আমাক ইয়াত কি জনাব বিচাৰিছে আমি চাম। শেষত মই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম, আপোনালোকে মোৰ লগত চাব পাৰিব। পবিত্ৰ বাইবেল শাস্ত্ৰত হিতোপদেশ 6 অধ্যায় 22 পদত কৈছে, তাতে ফুৰোতে সেইবোৰে তোমাক পথ দেখুৱাব, শোককালত তোমাক পৰ দি ৰাখিব। যি ঈশ্বৰৰ বাক্য, আৰু সেই বাক্য যেতিয়া আপোনাৰ লগত থাকিব, আপোনাক সুপথ দেখাব, পৰ দি ৰাখিব, আৰু সাৰে থকা সময়ত তোমাৰ লগত আলাপ কৰিব, আৰু সাৰে থকা সময়ত আপোনাৰ লগত সেই ঈশ্বৰৰ বাক্যই আপোনাৰ লগত কথা পাতিব। কিন্তু দুষ্ট তিৰোতাৰ পৰা তোমাক ৰাখিবলৈ আৰু ব্যভিচাৰিণী খোচামুদি জিভাৰ পৰা তোমাক ৰক্ষা কৰিবলৈ সেই আজ্ঞা প্ৰদীপ আৰু সেই ব্যৱস্থা পোহৰ স্বৰূপ হয়, আৰু শিক্ষা দিওঁতা অনুযোগ জীৱনৰ পথ স্বৰূপ হয়। আৰু আপোনাক এই বাক্য আৰু শিক্ষা যেতিয়া আপোনাৰ লগত থাকিব, আপোনাক ব্যভিচাৰিণীৰ পৰা বচাই ৰাখিব ঈশ্বৰে। আপোনাক ব্যভিচাৰৰ পৰা বচাই ৰাখিব, যিটো ব্যভিচাৰ ঈশ্বৰৰ দৃষ্টিত মহাপাপ, সেই তাৰ পৰা আপোনাক ঈশ্বৰে বচাই ৰাখিব। তুমি অন্তৰে তাইৰ লাৱণ্যত মুখ নাযাবা, আৰু তাইক নিজ চকুৰ প্ৰীতিৰে তোমাক মোহিত কৰিব নিদিবা। কিয়নো বেশ্যা তিৰোতাৰ কাৰণে মানুহৰ অন্ন অভাৱত পৰে, আৰু ব্যভিচাৰিণীয়ে মনুষ্যৰ মহামূল্য প্ৰাণ মৃগয়া কৰে। কাৰণ ব্যভিচাৰিণীৰ যিসকলে পৰে, ব্যভিচাৰত পৰে, তেওঁলোকৰ অভাৱ হয় বুলি কৈছে, জীৱন নষ্ট হয় বুলি কৈছে, আৰু তেওঁলোকৰ চকুৰ প্ৰীতিত আপোনাক মোহ যাব মানা কৰিছে। কোনোবাই বস্ত্ৰ নোপোৱাকৈ নিজৰ বুকুত জুই ৰাখিব পাৰেনে? বা কোনোবাই জানো নিজ ভৰি নোপোৰাকৈ জ্বলি থকা অঙঠাৰ ওপৰত খোজ কাঢ়িব পাৰে? এইটো এটা উদাহৰণ দিছে আপোনাক। যি মানুহে নিজ ওচৰ চুবুৰীয়া তিৰোতাক দমন কৰে, সি তেনেকুৱা। যি কোনোৱে তাইক স্পৰ্শ কৰে, সি দণ্ড নোপোৱাকৈ নাথাকিব। ওচৰ চুবুৰীয়া তিৰোতা, যেনেকৈ বেলেগৰ ভাৰ্যাৰ প্ৰতি, বেলেগৰ স্বামীৰ প্ৰতি যদি আপোনাৰ আকৰ্ষণ আছে, যদি আপুনি দৃষ্টি ৰাখিছে, যদি আপুনি স্পৰ্শ কৰিছে, বা যদি আপুনি ব্যভিচাৰ কৰিছে, তেনে আপুনি দণ্ড নোপোৱাকৈ নাথাকিব বুলি কৈছে। যি চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰে, লোকে তাক ঘিণ কৰিব পাৰে হয়, কিন্তু ধৰা পৰিলে সি তাৰ 7 গুণ ক্ষতিপূৰ্ণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্বস্ব হ'লেও দিব লগা হ'ব। চোৰৰ বিষয়ে উদাহৰণ দিছে। চোৰক মানুহে ঘিণ কৰে, সি চুৰ কৰি থাকে, দিনে সি ধৰা পৰে, তাৰ অৱস্থা বেয়া হৈ যায়। পৰস্ত্ৰীগামী জ্ঞানশূন্য, যিসকলে পৰস্ত্ৰীগামী, যিসকলে নিজৰ ভাৰ্যা থাকেও লোকৰ ভাৰ্যাৰ লগত ব্যভিচাৰ, যিসকলৰ স্বামী থাকেও লোকৰ স্বামীৰ লগত ব্যভিচাৰ, তেওঁলোকক জ্ঞানশূন্য বুলি কৈছে। যি মানুহে এনে কাৰ্য কৰে, সি নিজৰ প্ৰাণ নিজে নষ্ট কৰে। যি মানুহে এনেকুৱা কাৰ্য কৰে, তেওঁ নৰকৰ যাত্ৰী, নিজৰ প্ৰাণ নষ্ট কৰে বুলি কৈছে। সি কোব খাব আৰু অপমান পাব, তাৰ দুৰ্নাম কেতিয়াও নুগুচিব। সি কোব খাব আৰু তাৰ দুৰ্নাম কেতিয়াও নুগুচিব বুলি কৈছে। কিয়নো ঈৰ্ষাই মানুহৰ বৰ ক্ৰোধ জ্বলাই, তাৰ প্ৰতিকাৰ সাধিবৰ দিনা সি দয়া নকৰিব। ঈৰ্ষাই, যি হিংসা, মানুহৰ ক্ৰোধ জন্মায় বুলি কৈছে। সি কোনো প্ৰকাৰ প্ৰায়শ্চিত্ত গ্ৰহণ নকৰিব। তুমি তাক অনেক ভেটি দিলেও সি সন্মত নহ'ব। এইটো এটা আমাক উদাহৰণ দিছে। এই সুন্দৰ বাক্যৰ যোগেদি ঈশ্বৰে আমাক জনাইছে যে ওচৰ চুবুৰীয়াৰ তিৰোতাৰ প্ৰতি, বা ওচৰ চুবুৰীয়াৰ পুৰুষৰ প্ৰতি যদি আপোনাৰ স্বামী আছে, তেনে বেলেগৰ স্বামীৰ প্ৰতি, যদি আপোনাৰ ভাৰ্যা আছে, বেলেগৰ ভাৰ্যাৰ প্ৰতি আপোনাৰ দৃষ্টি ৰাখিব ঈশ্বৰে দিয়া নাই, আৰু ব্যভিচাৰ কৰিব দিয়া নাই, কাৰণ ব্যভিচাৰটো ঈশ্বৰৰ দৃষ্টিত মহাপাপ হয়। এই সুন্দৰ বাক্যৰ যোগেদি ঈশ্বৰে আমাক জনালে, তাৰ বাবে ঈশ্বৰক আমি ধন্যবাদ দিছোঁ। আহক মই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম। প্ৰেজ গড। প্ৰভু যীশুক আপোনাক ধন্যবাদ দিছোঁ, যি ছ'চিয়েল মিডিয়াৰ যদি ইউটিউবৰ যোগেদি যিমানে এই হিতোপদেশৰ বাক্য শুনিছে, প্ৰত্যেকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা, তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ ল'ৰা ছোৱালী, স্বামী ভাৰ্যাৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা। মই তোমাৰ লগত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। প্ৰভু বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ, দুখীয়া দৰিদ্ৰ খাবলৈ পিন্ধিবলৈ থাকিবলৈ যোগাই দিবা। অনাথসকলক আশীৰ্বাদ কৰিবা, বৃদ্ধসকলক আশীৰ্বাদ কৰিবা, নপুংসকলক আশীৰ্বাদ কৰিবা। মই তোমাৰ নামত মই ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। এই ছ'চিয়েল মিডিয়াৰ যোগেদি যিমানে প্ৰাৰ্থনা অনুৰোধ দিছে, মই নকলেও সকলোখিনি তুমি জানা, সকলোকে মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ ৰজাসকল, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰী, ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰী, যিমান MLA আছে, উপপদত আছে, প্ৰত্যেকক তুমি আশীৰ্বাদ কৰিবা, প্ৰত্যেকক জ্ঞান বুদ্ধি দিবা, দেশখন শান্তিত চলাই নিব, তেনে তুমি আশীৰ্বাদ কৰি মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। ধন্যবাদ দিছোঁ, তুমি প্ৰাৰ্থনা শুনিছা, আশীৰ্বাদ কৰিলা, তাৰ বাবে ধন্যবাদ। প্ৰাৰ্থনা যীশুৰ নামত কৰিছোঁ, আমেন। প্ৰেজ লৰ্ড, প্ৰেজ লৰ্ড, প্ৰেজ লৰ্ড। ধন্যবাদ দিছোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। নেক্সট আমি চাম হিতোপদেশ 7 অধ্যায়
কি আমাক জনাব বিচাৰিছে ঈশ্বৰে, তাত বহুতো কথা জানিবলগীয়া আছে। আজিলৈ নমস্কাৰ।